হয় মই বাকি কথাখিনি পিছত পাতিম কিন্তু এইখিনি মুহূৰ্তত আমাৰ সৈতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে মই পোনে পোনে তেওঁৰ ওচৰলৈকে আহিছোঁ 11:30 বজাত 11:30 বাজেট দাখিল কৰিব নিৰ্বাচনমুখী বাজেট হ'ব বুলি বহুতে অনুমান কৰিছে 100% হ'ব কাৰণ অশোক সিংঘাল ডাঙৰীয়াই ক'ৰবাত কৈ থকা শুনিছোঁ যে কাম নকৰিলেও পইচা দিব ঘৰত বহি থাকিব পাৰে ছমাহ চৰকাৰে বোলে 15,000 20,000 দিব অসমৰ কিছুমান আহোম ৰজাৰ ভাল গুণ আছিল কিছুমান বেয়া গুণ আছিল বুৰঞ্জী পঢ়ি মই নিজে গম পাওঁ তাৰ ভিতৰত এটা ভাল কাম আছিল যে যিসকলে ধুদামি কৰিছিলে সেই ধুদসকলক লৈ পেলাই ধুদৰালি বনাইছিলে যিটো দি এতিয়া মানে অসম চৰকাৰে সেই ধুদৰালিটো ৰিপেয়াৰ কৰিব পৰা নাই মোৰ সমষ্টিত নতুন সমষ্টিত আমগুৰি নামটি চাৰিআলিৰ পৰা মৰিয়নি হৈ যিটো ৰাস্তা যায় এতিয়া ঠিক তেনেকৈ আকৌ এচাম ধুদ সৃষ্টি কৰিব বিচাৰিছে চৰকাৰখনে এইটো স্পষ্ট হৈছে বাকীখিনি ভিতৰত কম আৰু এতিয়া পুৰা পঢ়িবলৈ মনত নাই এতিয়া মই মুখস্থ কৰিব লাগিব পঢ়িব লাগিব সৰুতে পাঠ্যপুথিত আছিল হুক নাই কাৰ বলদেৱ মহন্তৰ তাতে আছিল হুক নাই কাৰ হুক নাই এটা হুক নাই ধৰুৱাৰ বুলি আছিলে সেই গতিকে এই কি হ'ব গম পাব আজি চাই লওঁ ঋণৰ কথাটো তেওঁ প্ৰত্যক্ষভাৱে উল্লেখ কৰিছে এটা ইংগিত দি গৈছে যে ধ্বজাবাহী যিবোৰ আঁচনি আছে ৰাজ্য চৰকাৰৰ সেই ধ্বজাবাহী আঁচনিসমূহত পুনৰ পুঁজি বৃদ্ধি কৰাৰ এটা সম্ভাৱনা ইয়াত যিসকল অৰ্থনৈতিক বিশ্লেষক আছে যিসকল ৰাজনৈতিক বিশ্লেষক আছে তেওঁলোকে অনুমান কৰিছে যে আগন্তুক যিহেতু নিৰ্বাচন 2026 চনত অনুষ্ঠিত হ'ব আৰু 2026ৰ নিৰ্বাচনৰ পূৰ্বে এইখনেই হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শেষৰখন পূৰ্ণাংগ বাজেট ইয়াৰ পিছত যি 2-3 মাহ থাকিব তাৰ কাৰণে এখন লেখানুদান দিব কিন্তু এইখন শেষৰখন পূৰ্ণাংগ বাজেট হ'ব গতিকে এই পূৰ্ণাংগ বাজেটত সকলো শ্ৰেণীৰ লোকক সন্তুষ্ট কৰি এক প্ৰকাৰ নিৰ্বাচনৰ কাৰণে যি প্ৰস্তুতি চৰকাৰে চলাব লাগে বিজেপিয়ে চলাব লাগে তাৰ এটা ছবি যে প্ৰতিফলিত হ'ব সেই কথা বহুতে অনুমান কৰি লৈছে আমি পুনৰ উল্লেখ কৰিছোঁ যে 18খনকৈ ধ্বজাবাহী আঁচনি আছে এই আঁচনিসমূহত যি পুঁজি সেই পুঁজি বৃদ্ধি কৰাৰ কাৰণে প্ৰস্তাৱ দিব বুলি বহুতে ইতিমধ্যেই কল্পনা কৰিছে চৰ্চা চলিছে তাৰ সমান্তৰালকৈ হিতাধিকাৰী যি চলি আছে হিতাধিকাৰী সংখ্যাও ক'ৰবাত বৃদ্ধিৰ কাৰণে ক'ৰবাত প্ৰস্তাৱ আহিব নেকি তেনেধৰণৰ চৰ্চা চলিছে সমান্তৰালকৈ আমি ক'ব বিচাৰিছোঁ যে ৰাজ্যখনত কিন্তু ধাৰ যিটো ঋণ ৰাজ্যখনৰ ঋণ দিনে দিনে বৃদ্ধি পাই গৈছে গতিকে 2025-26 বিত্তীয় বৰ্ষতো চৰকাৰে যিটো ঋণ সেই ঋণৰ প্ৰস্তাৱ ল'ব 30-ৰ পৰা 35,000 টকালৈকে 30-ৰ পৰা 35,000 কোটি টকালৈকে ঋণ তেওঁলোকে লৈ ৰাজ্যৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকক পুঁজি যোগান ধৰিব তেওঁলোকক বিভিন্ন আঁচনিৰে উপকৃত কৰাৰ চেষ্টা চলাব আৰু ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগে স্পষ্টকৈ কৈছিলে যে আগন্তুক যিখন বাজেট হ'ব সেই বাজেট হ'ব বিকশিত অসমৰ লক্ষ্যৰে এখন ভাল বাজেট আৰু এই বাজেটত বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোক যুৱক যুৱতী তাৰ সমান্তৰালকৈ কৃষক আৰু মহিলা সবলীকৰণত গুৰুত্ব আৰোপ কৰা হ'ব এক প্ৰকাৰ মহিলা সবলীকৰণৰ নামত বিগত সময়ছোৱাত ৰাজ্যখনত কেনেধৰণে হিতাধিকাৰী সৃষ্টি কৰি বিভিন্ন ধৰণে অৰ্থনৈতিক এক সকাহ দিয়াৰ চেষ্টা চলাইছিল সেই কথাখিনি সকলোৱে পৰ্যবেক্ষণ কৰিছে আৰু এইবাৰো হয়তো এই যিবোৰ ধ্বজাবাহী আঁচনি আছে সেই ধ্বজাবাহী আঁচনিসমূহত যিটো পুঁজি সেই পুঁজি বৃদ্ধি কৰিব এতিয়া কথা হৈছে কি বাজেট কিমান ডাঙৰ হ'ব সেই হ'লেও বহুতে অনুমান কৰিছে বহুতে ক'ব খুজিছে যে অতি কমে 1.5 লাখ কোটি টকাৰ বাজেট এখন এইবাৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰাৰ সম্ভাৱনা আছে এই 1.5 লাখ কোটি টকাৰ বাজেটত ৰাজ্যিক কৰৰ অংশ কিমান হ'ব তাৰ সমান্তৰালকৈ কেন্দ্ৰীয় কৰৰ অংশ হিচাপে কিমানখিনি আহিব এইলৈ বিভিন্ন ধৰণৰ চৰ্চা ইতিমধ্যে চলিছে সমান্তৰালকৈ ঋণৰ প্ৰস্তাৱ কিমান বৃদ্ধি পাব সেই প্ৰস্তাৱ আচলতে কিমানলৈকে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ